আৰু আজি দেশে উদযাপন কৰিছে ৭৭ সংখ্যক গণৰাজ্য দিৱস আৰু অসমতো বিভিন্ন কাৰ্যসূচী যেটো আয়োজন কৰা হৈছে আমি কিছু সময় আগতে আপোনালোকক দেখুৱাইছিলো বিজেপিৰ কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই যেটো পতাকা উৰুৱাইছিল নিশান উৰুৱাইছিল আজি গণৰাজ্য দিৱসৰ আজি দিনটোত গতিকে এই মুহূৰ্তত সেই কাৰ্যসূচীত ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে ভাষণ প্ৰদান কৰি আছে আমি কিয়দাংশ আপোনালোকক দেখুৱাব বিচাৰিছো আমাৰ সকলোৰে যে সপোন এই সপোনক বুকুত বান্ধি প্ৰতিগৰাকী নাগৰিকে নিজৰ দায়িত্ব কৰ্তব্যৰ প্ৰতি সজাগ হৈ সমান লক্ষ্য আৰু সমান আকাংক্ষাৰে আমি সকলোৱে দেশমাতৃৰ সেৱাৰ হকে কাম কৰিছোঁ মই সেই মহান বীৰ বীৰাংগনা আৰু ভাৰতবৰ্ষৰ জাতীয় যি স্বাধীনতা আন্দোলন যি আন্দোলন আৰম্ভ হৈছিল 1857 চনত চিপাহী বিদ্ৰোহৰ জৰিয়তে তেতিয়াৰে পৰা যিসকল মহান স্বতন্ত্ৰতা সেনানীয়ে ভাৰতবৰ্ষক গোলামীৰ দাসত্বৰ পৰা মুক্ত কৰি এক স্বাধীন ভাৰত এক গণৰাজ্য হিচাপে যে সপোন পুহি ৰাখিছিল এই সপোনক যিসকলে বাস্তৱ ৰূপ দিয়াত নিজৰ জীৱন পৰ্যন্ত বলিদান দিছিল এই মহান বলিদানী মুক্তিযুঁজাৰুসকললৈও মই আজি মোৰ এই শুভক্ষণত আমাৰ এই শুভক্ষণত শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আমাৰ ভাৰতবৰ্ষৰ গণতান্ত্ৰিক যি প্ৰমূল্যবোধ ডেমক্ৰেটিক ভেলুজ এয়া 1950 চনৰ 26 জানুৱাৰীতে পোৱা প্ৰমূল্যবোধ নহয় ভাৰতবৰ্ষ বিশ্ব মানৱৰ কল্যাণৰ কাৰণে সমগ্ৰ বিশ্বত শান্তি ভাতৃত্ববোধ আৰু सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् এই মন্ত্ৰেৰে সমগ্ৰ বিশ্ববাসীক সদায় উদ্বুদ্ধ কৰি আহিছে আজি আমি গৌৰৱী ভাৰতীয়ই ভাৰতবৰ্ষৰ মহান সভ্যতা সনাতন সংস্কৃতি আৰু প্ৰতিগৰাকী ভাৰতীয়ৰ দেশমাতৃৰ হকে যি চৰম প্ৰেম বা ভাল পোৱা আৰু যি দেশাত্মবোধ তাক লৈ আমি সকলো আজি গৌৰৱান্বিত ভাৰতবৰ্ষৰ এই যে বিকাশ যাত্ৰা এই বিকাশ যাত্ৰা আমি সকলোৱে গম পাওঁ যে ভাৰতবৰ্ষই আজি যি আমাৰ সন্মুখত যি সংবিধান ৰখা হৈছে সেই সংবিধানৰ প্ৰতি মূৰ দোৱাই সংবিধানৰ যি প্ৰমূল্যবোধ আছে ভাৰতীয় সংবিধানৰ প্ৰতি আমি সকলোৱে দায়বদ্ধ হৈ ল অফ লেণ্ড যাক কোৱা হৈছে আমাৰ নিজৰ ভূমিৰ এখন নিজা আইন স্বতন্ত্ৰ ভাৰতৰ এখন স্বতন্ত্ৰ সংবিধান যি সংবিধানক আমি সকলোৱে জানো এইখন এখন বিশ্বৰ অন্যতম এখন শ্ৰেষ্ঠ সংবিধান আৰু মা ভাৰতী ভাৰতবৰ্ষ বিশ্ব গণতন্ত্ৰৰ জননী বা গণতন্ত্ৰৰ জননী বুলি আমি সকলোৱে জানো বিশ্বই ইয়াক স্বীকৃতি দিছে মাদাৰ অফ ডেমক্ৰেচি আমাৰ সংবিধানৰ যি প্ৰমূল্যবোধ সংবিধানৰ যি নীতি আদৰ্শ আৰু সংবিধানত উল্লেখিত প্ৰতিটো দফাই আমি সদায় আখৰে আখৰে শ্ৰদ্ধা আৰু ভক্তিৰে আগবঢ়াই লৈ যোৱাৰ আমাৰ প্ৰয়াস আজিও অব্যাহত আছে ভাৰতবৰ্ষৰ সংবিধান আমি সকলোৱে জানো
যি প্ৰস্তাৱনা প্ৰিয়াম্বল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন 24 জানুৱাৰী 1950 চনত অৰ্থাৎ আজি 26 জানুৱাৰী দুদিন আগত কনষ্টিটিউশ্যন এছেম্বলি প্ৰস্তাৱনা সমিতি ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনা সমিতিয়ে চূড়ান্ত যেতিয়া স্বাক্ষৰ কৰিছিল এই প্ৰিয়াম্বলত উল্লেখ আছিল দ্য পিপল অফ ইণ্ডিয়া having solemnly resolved to constitute India into a sovereign democratic republic and to secure to all its citizens justice, liberty, equality and fraternity. এই সংবিধানৰ সংশোধন হৈছিল শ্ৰদ্ধাৰ ৰাইজ শ্ৰদ্ধাৰ কাৰ্যকৰ্তা 42তম সংবিধান সংশোধন হৈছিল 42তম সংবিধান সংশোধনৰ জৰিয়তে 1976 চনত 28 আগষ্ট ভাৰতৰ সংবিধানত ভাৰতৰ প্ৰিয়াম্বলত প্ৰস্তাৱনাত নতুনকৈ যোগ হৈছিল দ্য পিপল অফ ইণ্ডিয়া having solemnly resolved to constitute India into a sovereign ঠিক আছে তাৰ পিছত সোশ্যালিষ্ট এণ্ড সেকুলাৰ ৰিপাব্লিক অফ ইণ্ডিয়া এই দুটা শব্দ 1976 চনত 28 আগষ্টত যোগ হৈছিল আৰু আমি আমাৰ সংবিধানত আজি এই প্ৰিয়াম্বলৰ জৰিয়তে আমি সংবিধানক শ্ৰদ্ধা আৰু ভক্তিৰে আমি আমাৰ নীতিসমূহ আমাৰ প্ৰমূল্যবোধক আগবঢ়াই লৈ যোৱাৰ প্ৰয়াস কৰিছোঁ আজি মই কাকো তিৰস্কাৰ কৰিব বিচৰা নাই কিন্তু ভাৰতবৰ্ষৰ যি প্ৰমূল্যবোধ ভাৰতবৰ্ষৰ যি ইতিহাস গণতান্ত্ৰিক যি পৰম্পৰা এই পৰম্পৰাক কিন্তু কোনেও নস্যাৎ